ভাৰতীয় ক্ৰিকেট দলৰ অহংকাৰ বুলি ক'ব, দৰ্প বুলি ক'ব নে ভাৰতীয় ক্ৰিকেট দলৰ একাংশ লোকৰ গম্ভীৰ আগাৰকাৰৰ নিচিনা লোকসকলৰ মনমানি বুলি ক'ব। কিয়নো নিজৰ খেল খুচি মতে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আয়াৰলেণ্ডৰ হাতত কোনেও কাহানিও নিবিচাৰা ইতিহাসৰ সৃষ্টি কৰি কালিৰ দিনটোত ভাৰত হোৱাইট ৱাছ হৈছে। অৰ্থাৎ 2-0 এই সিৰিজ জয়লাভ কৰিবলৈ সক্ষম হৈছে আয়াৰলেণ্ড। লগে লগে প্ৰশ্ন আহিছে যে টি20 বিশ্ব চেম্পিয়ন ভাৰতীয় ক্ৰিকেট দলৰ এই পতনৰ কাৰণ কি? বৈভৱ সূৰ্যবংশীৰ নিচিনা খেলুৱৈ কিয় প্লেয়িং 11ত স্থান নিদিলে গৌতম গম্ভীৰ নাইবা অজিত আগাৰকাৰে? শ্ৰেয়স আয়াৰৰ নেতৃত্বত নতুন দলটোৰ গাঁথনি সঠিক হোৱা নাই নেকি? নে অতিকৈ অহংকাৰত থকাৰ বাবে টিম ইণ্ডিয়াই আয়াৰলেণ্ডক সহজতে লৈছিল আৰু যাৰ পৰিণতিত এই বিশেষ পৰিণাম ভাৰতীয় ক্ৰিকেট দলে ভোগ কৰিবলগীয়া হৈছে? আজি ভাৰতৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত এই প্ৰশ্ন আছে, ক্ৰিকেট বিশেষজ্ঞসকলে এই প্ৰশ্ন উত্থাপন কৰিছে, গম্ভীৰ আগাৰকাৰৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপিত হৈছে আৰু খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ভাৰতীয় টেষ্ট দলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক প্ৰকাৰৰ শেষ কৰাৰ পাছত এবাৰ গৌতম গম্ভীৰৰ নেতৃত্বত বা গৌতম গম্ভীৰৰ প্ৰশিক্ষণত ভাৰতীয় টি20 দলো আগন্তুক সময়ত অতি বেয়াকৈ ধ্বংস হ'বলৈ গৈ আছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত যেতিয়া টি20 সিৰিজৰ কথা ঘোষণা কৰা হ'ল বা সিৰিজ যেতিয়া অনুষ্ঠিত হৈছিলে, বহুতে হয়তো এই সিৰিজখনৰ ওপৰত গুৰুত্বই দিয়া নাছিল। কিয়নো ক্ৰিকেট প্ৰেমীসকলে জানিছিলে ভাৰত টি20 বিশ্ব চেম্পিয়ন, ভাৰতীয় দলৰ খেলুৱৈসকলে IPLত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে, গতিকে অতি সহজতেই আয়াৰলেণ্ডক পৰাস্ত কৰিব। কিন্তু প্ৰথমখন টি20ত যেতিয়া আয়াৰলেণ্ডৰ হাতত ভাৰত পৰাস্ত হ'ল, তেতিয়া বহুতো ক্ৰিকেট প্ৰেমীৰ মাজত প্ৰশ্ন আহিল। আয়াৰলেণ্ডৰ টিমক গুৰুত্ব দিবলৈ সকলোৱে আৰম্ভ কৰিলে। বহুতে ভাবিলে হয় এখন খেলত কেতিয়াবা এটা দল পৰাস্ত হ'ব পাৰে, আচৰিত হ'বলগীয়া একো কথা নাই। দ্বিতীয়খন খেলত টিম ইণ্ডিয়াই পুনৰবাৰ কামবেক কৰিব। আৰু দ্বিতীয়খন টি20ত যেতিয়া ভাৰত পৰাস্ত হ'ল আৰু এক প্ৰকাৰৰ হোৱাইট ৱাছ হৈ গ'ল, তাৰ পাছতেই ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। প্ৰথম প্ৰশ্ন যে ভাৰতীয় ক্ৰিকেট দল অতি আত্মবিশ্বাসী আছিল নি বা অতিকৈ অহংকাৰী হৈ পৰিছিল নেকি? টি20 যিদৰে তেওঁলোকে খেলে, ফ্লেট পিটছত যিদৰে খেলে, তেনেকুৱা পিটছেই তেওঁলোকক হয়তো আয়াৰলেণ্ডত পাব বুলি ভাবি আছিলে। টাৰ্ণিং ট্ৰেক নাইবা বাউন্সি পিটছক লৈ কোনো ধৰণৰ তেওঁলোকৰ প্ৰিপেৰেশ্যন নাছিল নেকি, যাৰ বাবে বেটছমেনসকলে ইমান বেয়া প্ৰদৰ্শন কৰিল? দ্বিতীয়তে গৌতম গম্ভীৰ আৰু অজিত আগাৰকাৰৰ নেতৃত্বত বা তেওঁলোকৰ প্ৰশিক্ষক আৰু চিলেকশ্যনত যি ভাৰতীয় দল গঢ়ি তোলা হৈছে, এই দলটোক লৈ প্ৰশ্ন আছে। বিশেষকৈ গৌতম গম্ভীৰৰ প্ৰশিক্ষণক লৈ প্ৰশ্ন উত্থাপিত হৈছে। গম্ভীৰে একাংশ খেলুৱৈক বাৰে বাৰে চান্স দি থাকে আৰু একাংশ খেলুৱৈক ড্ৰপ কৰি দিয়ে। এইবাৰৰ প্ৰতিযোগিতাটো সেয়া দেখিবলৈ পোৱা গ'ল। প্ৰসিদ্ধ কৃষ্ণই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এখন দুখন খেল বাদ দি ক'ৰবাত যে ভাল প্ৰদৰ্শন কৰিছে মোৰ মনত নধৰে। IPLত অৱশ্যে তেওঁ প্ৰতিবাৰে ভাল প্ৰদৰ্শন কৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গ'লে এইগৰাকী প্ৰসিদ্ধ কৃষ্ণৰ ফৰ্ম অতিকৈ বেয়া হয়। কিন্তু প্ৰথমখন টি20ত গৌতম গম্ভীৰৰ ফেভাৰেট প্ৰসিদ্ধ কৃষ্ণক পুনৰবাৰ চান্স দিয়া হ'ল আৰু তেখেতৰ ষ্টেটিষ্টিক্স চাওক। 4 অভাৰ বল কৰি 57 ৰান আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি20ত এইগৰাকী প্ৰসিদ্ধ কৃষ্ণই দিছে। গম্ভীৰৰ আন এগৰাকী ফেভাৰেট খেলুৱৈ হ'ল ৱাশ্বিংটন সুন্দৰক অলৰাউণ্ডাৰ হিচাপে প্ৰতিখন খেলতেই গম্ভীৰে ৰাখিব বিচাৰে। আৰু এই ৱাশ্বিংটন সুন্দৰে অলৰাউণ্ডাৰ হোৱাৰ পাছত প্ৰথমখন টি20ত মাত্ৰ 1 অভাৰহে বল কৰে আৰু 19 ৰান দিয়ে। বেটছমেন হিচাপে ৱাশ্বিংটন সুন্দৰৰ ভূমিকা চাওক। বেটছমেন হিচাপে প্ৰথমখন টি20ত ৱাশ্বিংটন সুন্দৰে মাত্ৰ 9 ৰান কৰে। প্ৰথমখন টি20ত ভাৰত পৰাস্ত হয়। প্ৰসিদ্ধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ, গৌতম গম্ভীৰৰ ওপৰত হেঁচা আহে, সমালোচনাৰ সন্মুখীন হয় আৰু দ্বিতীয়খন টি20ত সম্পূৰ্ণ কিছু নতুন খেলুৱৈক ডেবিউ কৰিবলৈ সুবিধা দিয়া হয়। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, যি সময়ত নতুন নতুন খেলুৱৈক সুযোগ প্ৰদান কৰা হৈছে, সেই সময়ত এগৰাকী খেলুৱৈক কিয় ইগনোৰ কৰা হৈছে? যদি IPLত ভাল খেলাৰ বাবে প্ৰসিদ্ধ কৃষ্ণই বাৰে বাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফ্লপ হোৱাৰ পাছত সেইগৰাকী প্ৰসিদ্ধ কৃষ্ণক ভাৰতীয় ক্ৰিকেট দলত গম্ভীৰে স্থান দিব পাৰে, 15 বছৰীয়া হোৱাৰ বাবে বৈভৱ সূৰ্যবংশীক কিয় স্থান দিয়া হোৱা নাই? আমি ক'ব বিচৰা নাই যে বৈভৱ সূৰ্যবংশী থাকিলে ভাৰতে জয়লাভ কৰিলেহেঁতেন, কিন্তু বৈভৱ সূৰ্যবংশীয়ে যিদৰে IPLত দুৰ্দান্ত প্ৰদৰ্শন কৰিলে, বৈভৱ সূৰ্যবংশীয়ে যিদৰে ইণ্ডিয়া এত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে, ফৰ্মৰ পিকত আছে, সেই খেলুৱৈগৰাকীক এটাও চান্স নিদিয়াটো কিমান দূৰ গ্ৰহণযোগ্য? দুখনকৈ টি20 হ'ল আয়াৰলেণ্ডৰ বিৰুদ্ধে। সকলোৱে ভাবি আছিলে যে বৈভৱে ডেবিউ কৰিব, ইতিহাসৰ ৰচনা কৰিব আৰু এটা সুযোগ পাব। আয়াৰলেণ্ডৰ নিচিনা এটা দলৰ বিৰুদ্ধে নিজকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি মেন্স ক্ৰিকেট আছে বা যি মূল ক্ৰিকেট আছে তাত পৰীক্ষা কৰাৰ সুযোগ পাব। কিয়নো বৈভৱ সূৰ্যবংশীয়ে ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে IPLত বা ঘৰুৱা ক্ৰিকেটত বা ইণ্ডিয়া এ হৈ তেওঁ যেতিয়া খেলিছে যে হেভি বলাৰৰ বিৰুদ্ধে তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰিব পাৰে। কিন্তু এইগৰাকী বৈভৱক আঁতৰাই ৰখা হ'ল।
আৰু তেখেতক কোনো ধৰণৰ অপৰচুনিটি বা সুবিধা দিয়া নহয় প্ৰথমখন টি20ত যেতিয়া বৈভৱক স্থান দিয়া নহল বহুতেই ভাবিলে যে হয় প্ৰথমখনত তেখেতক বেঞ্চত দেখি এটা এটমস্ফিয়াৰটো চাবলৈ দিছে দ্বিতীয়খনত স্থান দিব কিন্তু দ্বিতীয়খন টি20টো স্থান দিয়া নহল এক প্ৰকাৰৰ যুক্তি দিয়াৰ চেষ্টা কৰিলে যে দ্বিতীয়খন আমি জিকিব লাগিব গতিকে ফুল ফ্লেজ এটা ষ্ট্ৰং টিম লৈ আমি খেলিব লাগিব তাৰ পৰিণাম কি হ'ল বৈভৱ টিমত নাথাকিলে সঞ্জু চেমছন পুনৰবাৰ শূন্যত আউট হ'ল সঞ্জু চেমছনে বহুত চান্সেছ পাইছে মাজতে তেওঁ চান্স পোৱা নাছিলে কিন্তু ডাঙৰ কথাটো হৈছে যে এখন দুখন ভাল খেলাৰ পাছত দীঘলীয়া সময় তেওঁ ফৰ্মৰ পৰা নাথাকে অভিষেক শৰ্মাৰ যদি আপুনি খেল চাই পাৱাৰ প্লেৰ আগত অভিষেক শৰ্মাই দুৰ্দান্ত প্ৰদৰ্শন কৰে কিন্তু পাৱাৰ প্লে শেষ হলে এই খেলুৱৈগৰাকীয়ে বৰ বিশেষ দীঘলীয়া সময় প্ৰদৰ্শন কৰিব পৰা নাই সেয়া বিশ্বকাপৰ সময়ৰ পৰা এতিয়ালৈকে এই অভিষেক শৰ্মাই কালিৰ দিনটোত পুনৰবাৰ শূন্যত আউট হয় আৰু ভাৰতীয় ক্ৰিকেট দলৰ যি বেটিং লাইন আপ আছে এধাপকৈ খহি যায় এই দুগৰাকী অপেনাৰক বাদ দি ঈশান কিষণলৈ আহিছোঁ দুৰ্ভাগ্যজনকভাৱে কালি তেওঁ ৰান আউট হয় কিন্তু প্ৰশ্নটো উত্থাপিত হৈছে যে বৈভৱ সূৰ্যবংশীক কিয় অপেনিঙত স্থান দিয়া হোৱা নাই নে গম্ভীৰ আগাৰকাৰৰ তৰফৰ পৰা এটা কনচেপ্ট অনা হৈছে যে আমি সঞ্জু চেমছনকো ড্ৰপ নকৰোঁ আমি অভিষেককো ড্ৰপ নকৰোঁ আৰু ইয়াৰ এইদৰে তেওঁলোকৰ স্থান আমি পাৰ্মানেণ্ট কৰি ৰাখিম গতিকে বৈভৱৰ স্থান এতিয়াই টিম ইণ্ডিয়াত নাই যদি তেখেতৰ স্থান টিম ইণ্ডিয়াত নাই ইমান প্ৰদৰ্শন কৰাৰ পাছত যি IPLৰ প্ৰদৰ্শনৰ বাবে আপোনালোকে প্ৰসিদ্ধ কৃষ্ণক দিব পাৰে ৱাশ্বিংটন সুন্দৰক চান্স দিব পাৰে বৈভৱক কিয় দিব নোৱাৰে আজি ভাৰতৰ প্ৰতিটো প্ৰান্তত থকা ক্ৰিকেট প্ৰেমীৰ পৰা আৰম্ভ কৰি ক্ৰিকেট বিশেষজ্ঞসকলকে এই প্ৰশ্ন কৰিছে ৰবিচন্দ্ৰন অশ্বিনে একে প্ৰশ্ন কৰিছে সুনীল গাভাস্কাৰে একে প্ৰশ্ন কৰিছে সঞ্জয় মঞ্জেকাৰে আকাশ চোপ্ৰাই একে প্ৰশ্ন কৰিছে মহম্মদ কেফেও একে প্ৰশ্ন কৰিছে এইসকল প্ৰাক্তন ক্ৰিকেটাৰ এইসকল বিশ্লেষক আৰু সাধাৰণ ক্ৰিকেট প্ৰেমীসকলৰ প্ৰশ্ন কৰিব যে বৈভৱক কেতিয়া সুবিধা দিব ইমান ভাল খেলাৰ পাছতো যদি মূল দলত স্থান নাপায় এটা ডাঙৰ প্ৰশ্নবোধক থাকিব ক্ৰিকেট বিশেষজ্ঞসকলে দাবী কৰিছে যে বৈভৱক আৰু ৰখাই থব নালাগে ইতিমধ্যে সঞ্জু চেমছন অভিষেক শৰ্মা ফ্লপ হৈছে তেওঁলোকৰ এগৰাকীক ড্ৰপ কৰক বৈভৱক সুবিধা দিয়ক আৰু ইংলেণ্ডৰ বিৰুদ্ধে 5খন যি মেটছৰ সিৰিজ আছে টি20 সিৰিজ তাৰ প্ৰথমখন খেলতেই বৈভৱক আচলতে এক প্ৰকাৰৰ সুযোগ দিব লাগে তেওঁকো সুবিধা দিব লাগে যিদৰে প্ৰসিদ্ধ কৃষ্ণ ফ্লপ হোৱাৰ পাছত ফ্লপৰ পিছত ফ্লপ সুবিধা দি থাকে গম্ভীৰে ৱাশ্বিংটন সুন্দৰক যিদৰে দি থাকে বৈভৱকো সুবিধা দিব লাগে কিয়নো তেওঁ ডিজাৰ্ভ কৰে কিন্তু এই চৰ্চা চলি থকাৰ মাজতে হয়তো অহংকাৰে চৰম সীমা অতিক্ৰম কৰা গম্ভীৰ বা তেওঁলোকৰ টিম মেনেজমেণ্টে এই মুহূৰ্তত এই কথাবিলাকক গুৰুত্ব দিয়া নাই কিয়নো ভাৰত পৰাজিত হোৱাৰ পাছত সংবাদ মেলত ভাৰতৰ এছিষ্টেণ্ট কোচ আহিলে স্বাভাৱিকতে সাংবাদিকে প্ৰশ্ন কৰিলে যে বৈভৱক কেতিয়া সুবিধা পাব বৈভৱে কেতিয়া খেলিবলৈ পাব তাৰ উত্তৰত তেওঁ কি ক'লে যে বৈভৱ এগৰাকী ভাল খেলুৱৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় খেল খেলিব পাৰে কিন্তু এই মুহূৰ্তত আমি সঞ্জু চেমছন হওক অভিষেক শৰ্মা হওক তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখিব বিচাৰিছোঁ তেওঁলোকে ভাৰতক টি20 জিকাইছে তেওঁলোকে IPLত ভাল খেলিছে গতিকে প্ৰশ্ন উত্থাপিত হ'ব আগন্তুক খেলতো কি বৈভৱক ইংলেণ্ড সিৰিজতো 12th মেন হিচাপে ৰখা হ'ব নেকি পানী দিয়াৰ বাবে বৈভৱক ৰখা হ'ব নেকি কিন্তু এয়া কাম যদি নিজৰ অহংকাৰৰ বাবে দৰ্পৰ বাবে গৌতম গম্ভীৰে কৰে বা অজিত আগাৰকাৰে কৰে স্বাভাৱিকতে এটা ডাঙৰ প্ৰশ্নবোধক ক্ৰিকেট প্ৰেমীসকলৰ মাজত থাকিব যে আপোনালোকে নিজৰ খেলসূচী মতে এটা দল শেষ কৰি দিছে টেষ্ট টিমৰ অৱস্থা কি মই আপোনালোকক কোৱাৰ প্ৰয়োজন নাই টেষ্টত ভাৰত এটা সময়ত বিশ্ব বিজেতা আছিল সেই ভাৰতৰ অৱস্থা আদি অতিকৈ শোচনীয় গম্ভীৰৰ এক্সপেৰিমেণ্ট আৰু গম্ভীৰৰ এক প্ৰকাৰৰ ক'বলৈ গ'লে ফেভাৰেট কিছুমান প্লেয়াৰক তেওঁ যাক ভাল পায় তাক বাৰে বাৰে সুবিধা দিয়ে আৰু যাক বেয়া পায় তেনেকুৱা খেলুৱৈক আঁতৰ কৰি ৰাখে দ্বিতীয়তে যুক্তি দিয়া হ'ল সূৰ্যকুমাৰ যাদৱক আঁতৰাই দিয়া হ'ল তেখেতৰ বেয়া প্ৰদৰ্শনৰ বাবে কেপ্টেইনচি তেওঁৰ পৰা গ'ল তেখেতৰ পৰা অধিনায়কত্ব গ'ল শ্ৰেয়স আয়াৰৰ নেতৃত্বত কেপ্টেইন দিয়া হ'ল আৰু যুক্তি দিয়া হ'ল যেতিয়া মনত পেলাওক যেতিয়া চেম্পিয়নছ ট্ৰফি জয়লাভ কৰাৰ পাছত ৰোহিত শৰ্মাক আঁতৰাইছিলে তেতিয়াও যুক্তি দিয়া হৈছে যে নতুন দল এটাক লৈ আমি পৰিকল্পনা কৰিছোঁ নতুন দল এটা লৈ আমি খেলিম এইবাৰো যুক্তি দিয়া হ'ল যে নতুন অধিনায়ক নতুন দল লাগে গতিকে আমি সূৰ্যকুমাৰ যাদৱৰ পৰা মুভ অন কৰিছোঁ শ্ৰেয়স আয়াৰলৈ গৈছোঁ অৱশ্যে আয়াৰৰ মাত্ৰ 2খন খেল এতিয়াও সময় আছে এতিয়া মই আয়াৰৰ কেপ্টেইনচিক লৈ কমেণ্ট কৰিব যোৱা নাই কিন্তু এই যুক্তিটোৰ যদি আপোনালোকে মানি লয় যে নতুন খেলুৱৈক আমি প্ৰাধান্য দিব বিচাৰিছোঁ সেই যুক্তিটোত আটাইতকৈ ডিজাৰ্ভিং খেলুৱৈগৰাকী আছিলে বৈভৱ সূৰ্যবংশী যে প্ৰশ্ন উত্থাপিত হ'ব গম্ভীৰ আগাৰকাৰ বা যি তেওঁলোকৰ টিম মেনেজমেণ্ট আছে কিয় সূৰ্যবংশীক এটাও সুবিধা দিয়া নহ'ল বা ইংলেণ্ডত যদি সঁচাকৈ নিদিয়ে যি এছিষ্টেণ্ট কোচে কৈছে যে আমি সঞ্জু চেমছন বা অভিষেক শৰ্মাক আঁতৰাব বিচৰা নাই তেনেকুৱা যদি হয় ক'ৰবাত নহয় ক'ৰবাত ক্ৰিকেট প্ৰেমীয়ে প্ৰশ্ন কৰিব ভাৰতীয় ক্ৰিকেট দলৰ এই নতুন এটা ধাৰা তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে নতুন যি আনিব বিচাৰিছে আৰু যিদৰে ইতিহাসৰ সৃষ্টি কৰিলে কোনো নিবিচাৰা আয়াৰলেণ্ড কল্পনা কৰক আয়াৰলেণ্ডৰ খেলুৱৈসকল ফুল টাইম ক্ৰিকেটাৰ নহয় কোনোবা ছফ্টৱেৰ ইঞ্জিনিয়াৰ কোনোবাই কৰ্পৰেটত চাকৰি কৰে কোনোবাই বেংকত চাকৰি কৰে কাৰোবাৰ ব্যৱসায় আছে তাৰ মাজে মাজে ক্ৰিকেট খেলে সেই আয়াৰলেণ্ডে ভাৰতক হোৱাইট ৱাছ কৰি দিছে আৰু এগৰাকী ভাৰতীয় মূলৰ খেলুৱৈ আছে
তেখেতৰ কথাও মই কম যিগৰাকী প্লেয়াৰ অফ দ্য সিৰিজ হৈছে তেওঁ হৈছে জয় মুন্দ্ৰা যি ৰাজস্থানৰ টংকৰ পৰা তাত সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে অৰ্থাৎ ফুল টাইম ক্ৰিকেটাৰ নহয় 2021 চনত তালৈ তেওঁ গৈছিলে সেইগৰাকী জয় মুন্দ্ৰাই ডেবিউ কৰাই নহয় নিজৰ দেশৰ সেই দলটোৰ বিৰুদ্ধে আয়াৰলেণ্ডক ৰিপ্ৰেজেন্ট কৰি প্লেয়াৰ অফ দ্য সিৰিজ হৈছে গতিকে সেইটো এটা আকৰ্ষণীয় কাহিনী তেওঁৰ কথা আমি পৰৱৰ্তী পৰ্যায়ত জয় মুন্দ্ৰাৰ ওপৰত কাহিনী কৰাৰ চেষ্টা কৰিম যে কিদৰে তেওঁ জ্বলি উঠিছে বিদেশত গৈ কিন্তু মূল প্ৰশ্নটো এই মুহূৰ্তত প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে ক'ব নতুনত্বক আপোনালোকে প্ৰাধান্য দিয়ে বুলি একাংশ খেলুৱৈক আঁতৰ কৰি দিয়ে বিৰাট কোহলীক সাইডলাইন কৰিলে ৰোহিত শৰ্মাক সাইডলাইন কৰিলে যিসকলক বেয়া পায় তেওঁলোকক আঁতৰাই দিলে ৰিটায়াৰমেণ্ট ল'বলৈ বাধ্য কৰিলে আৰু তাৰ পাছত নতুনত্বক প্ৰাধান্য দিম বুলি কোৱা গম্ভীৰ আৰু আগাৰকাৰে সূৰ্যবংশীক এটা চান্স দিয়া নাই আৰু ইংলেণ্ডত দিবনে নিদিয়ে তাক লৈ এতিয়া প্ৰশ্নবোধক আছে এতিয়া আহিব বিচাৰিছো ভাৰতৰ আন এটা প্ৰসংগ ভাৰতৰ বেটিং প্ৰদৰ্শনলৈ কালি যদি আপোনালোকে চাই ভাৰতৰ সন্মুখত 155 ৰানৰ লক্ষ্য আছিলে বৰ বিশেষ লক্ষ্য নাছিলে কিন্তু ভাৰতীয় বেটছমেনসকল ইমান বেয়াকৈ বিফল হ'ল সঞ্জু চেমছন 0 অভিষেক শৰ্মা 0 ঈশান কিষণ 12 শ্ৰেয়স আয়াৰ 10 তিলক বৰ্মা 56 টেষ্টৰ ইনিংছ খেলিছে ষ্ট্ৰাইক ৰেট মাত্ৰ 119 অক্ষৰ পটেল 14 শিৱম দুবে 20 ৰান সূৰ্যাংশ 1 ৰান হৰ্ষিত ৰাণাই অৱশ্যে 21 ৰান এটা কৰিছিলে আৰ্শদীপ 4 ৰান আৰু প্ৰিন্স যাদৱে এটা বলত 6 ৰান কোবাইছিলে গতিকে 153 ৰানত এই দলটো এক প্ৰকাৰৰ বিধ্বস্ত হৈ গৈছে আৰু ভাৰত পৰাজিত হ'বলগীয়া হৈছে বেটিং ফ্লেট পিটছত খেলি আইপিএলত যিবিলাক আমি আইপিএল যিসকলে চাই আছে আইপিএলত দেখিছিলে যে আইপিএলত আমি 200 ৰান নহলে আইপিএল নহয় যেনে লাগে আৰু সেই যেটো কনসেপ্ট এটা টিম ইন্ডিয়াক দি দিয়া হল যি সকলে পিটছ বনালে বিসিসিআই আইপিএলৰ সময়ত ফ্লেট পিটছ লাগে এন্টাৰটেইন লাগে ফ্লেট পিটছত 200 ৰান 275 ৰান কেতিয়াবা 300 ৰান হ'ব নেকি এনেকুৱা প্ৰশ্ন থাকে সেই ফ্লেট পিটছৰ কনসেপ্টটো এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ ভাৰতীয় বেটছমেনসকলে বুজি উঠিছে যে প্ৰতিটো বলতে 6 বা 4 মাৰিব নোৱাৰি বলৰ বাউন্স থাকে সুইং থাকে লাইন এণ্ড ক্লাইন পৃথক হয় ফিল্ডখন ডাঙৰ হয় কিছু পৃথক হয় তাৰ লগত এডাপ্ট কৰি খেলিব লাগে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলত ভাৰতীয় বেটছমেনসকলৰ খেই হ'ল আইপিএলৰ যি তেওঁলোকৰ দৰ্প হৈছিলে অহংকাৰ হৈছিলে ফ্লেট পিটছত খেলি এই একেটা টেকটিছত খেলা আৰম্ভ কৰিলে যাৰ বাবে এটাৰ পিছত আনটাকৈ কেটছ আউট কোনোবা এলবিডব্লিউ হৈছে কোনোবা বল্ড হৈছে মুঠৰ ওপৰত তেওঁলোকৰ অৱস্থাটো থৈ বস এনেকুৱা লাগিল যে এই দলটোৱে কিছু মাহৰ আগতে ফ্লেট পিটছত খেলি বিশ্ব চেম্পিয়ন হৈছিলে আৰু সেই দলটোৱে এতিয়া বাউন্সি বা টাৰ্নিং ট্ৰেকত গলে তেওঁলোকে 155 ৰানো চেজ কৰিব নোৱাৰে নেকি কৰবাত নহয় কৰবাত টিম ইণ্ডিয়াৰ প্ৰিপাৰেচন যথেষ্ট কম হৈ আছে নেকি আৰু কল্পনা কৰক আয়াৰলেণ্ডৰ লগত এই অৱস্থা ইংলেণ্ডৰ লগত সিৰিজ আহি আছে ইংলেণ্ডে আৰু হয়তো এতিয়া ভাল খেলিব মনোবল বৃদ্ধি পাব গতিকে ইংলেণ্ডৰ সন্মুখতো যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তাৰ লগত আন এটা প্ৰশ্নবোধক এই মুহূৰ্তত থাকি গ'ল টিম ইণ্ডিয়া কেৱল ঘৰুৱা মাটিত ফ্লেট পিটছতহে ভাল খেলা দল হৈ আছে নেকি যেতিয়াই বিদেশলৈ যায় ভাৰতে বেয়া খেলে নেকি কিয় কৈছো চাওক টেষ্টত যেতিয়া ঘৰত খেলিছে ভাল খেলিছে আফগানিস্তানৰ লগত খেলিছে আন কাৰোবাৰ লগত যথেষ্ট ভাল খেলিছে যেতিয়াই বিদেশলৈ গৈছে গম্ভীৰৰ নেতৃত্বত মই টেষ্ট দলটোৰ কথা কৈ আছো তেতিয়াই কিন্তু তেওঁলোকৰ প্ৰদৰ্শন অতিকৈ শোচনীয় হৈছে সিৰিজ হেৰুৱাবলগীয়া হৈছে ৰেংকিংত তললৈ আহিছে সেই একেই পদ্ধতিটো সেই একেই বেমাৰটো বুলি মই কৈছো যে টি20ত আহিছে নেকি যদি আহিছে এতিয়া ইয়াত ফুল ষ্টপ লগাবলৈ হৈছে কিয়নো আগন্তুক সময়ত যদি এই ধাৰাটো থাকে ভাৰতে বিদেশত গৈ বেয়া খেলা আৰম্ভ কৰে ভাৰতীয় ক্ৰিকেটৰ বাবে ডাঙৰ সমস্যা হ'ব আয়াৰলেণ্ডৰ লগত যদি আমাৰ অৱস্থা ইংলেণ্ডৰ লগত কি হ'ব এই প্ৰশ্নটো আছে আমি আশা কৰিছো ইংলেণ্ডৰ লগৰ যি সিৰিজ হ'ব 1 জুলাইৰ পৰা আৰম্ভ হ'ব টি20 সিৰিজত কামবেক কৰিব ভাৰতে সেয়া প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমী আশা কৰিছে কিন্তু তেওঁলোকে অলপ পদ্ধতিটো সলনি কৰিব লাগে আৰু ফ্লেট পিটছ প্ৰতিখন খেলতে ফ্লেট পিটছ এন্টাৰটেইনমেন্টৰ কাৰণে টকাৰ বাবে ৰেভিনিউৰ বাবে লিগ মেটছত ফ্লেট পিটছ দিয়া কাৰবাৰটো অলপ বন্ধ হ'ব লাগে কিয়নো বিশ্বৰ আন প্ৰান্তত আপুনি ফ্লেট পিটছ নাপায় ইণ্ডিয়ান সাব কণ্টিনেণ্টত হয়তো পাব বেলেগ ঠাইত গ'লে টাৰ্নিং পাব বাউন্সি পিটছ পাব বা অন্যান্য পিটছ আপোনালোকে পাব গ্ৰাছ থাকিব কেতিয়াবা তেনেকুৱা পিটছত শ্ল' পিটছ পাব তাতো খেলিবলৈ জানিব লাগিব অন্যথা আয়াৰলেণ্ডে 2-0 হোৱাইট ৱাছ কৰিলে আৰু ইংলেণ্ডে যদি 5-0 কৰি দিয়ে তেতিয়াহ'লে আচৰিত হ'বলগীয়া হয়তো একো নাথাকিব গতিকে গৌতম গম্ভীৰ অজিত আগাৰকাৰৰ নেতৃত্বত ভাৰতীয় টি20 দল কিমান দূৰ বৰ্তমান সময়ত ভৱিষ্যতৰ বাবে প্ৰিপেয়াৰ্ড হৈ আছে এই প্ৰশ্নটো ক্ৰিকেট প্ৰেমীৰ মনত থাকিব 2-0 পৰাজিত হ'ল আয়াৰলেণ্ডৰ টিমক শুভেচ্ছা জনাইছো যে বিশ্ব চেম্পিয়নক এইদৰে আপোনালোকে পৰাজিত কৰিলে ফুল টাইম ক্ৰিকেটাৰ নোহোৱাৰ পাছতো আপোনালোকে ভাল প্ৰদৰ্শন কৰিলে আৰু জয় মুন্দ্ৰাৰ কাহিনী কি ক'ব 2021ত তেওঁ তালৈ গ'ল সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে এতিয়াও বিভিন্ন চাকৰি বিচাৰি আছে মাজে মাজে ক্ৰিকেট খেলে ডেবিউ কৰিলে প্লেয়াৰ অফ দ্য সিৰিজ হৈছে ৰাজস্থানৰ টংকত তেওঁৰ ঘৰ গতিকে এই খেলুৱৈসকলো দেখুৱাইছে যে ভাৰতীয় ক্ৰিকেট দলত স্থান নাপালেও বিদেশত গৈ যদি প্ৰতিভা থাকে তেওঁলোক উজলি উঠিব পাৰে
জয়মুদ্ৰা তাৰ এটা উদাহৰণ আয়াৰলেণ্ডৰ টিমে সঁচাকৈ ভাল ক্ৰিকেট খেলি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে কিন্তু ভাৰতীয় দলৰ প্ৰদৰ্শনক লৈ কৰবাত নহয় কৰবাত প্ৰশ্ন থাকি যাব সময় এতিয়াও আছে এই সমগ্ৰ প্ৰক্ৰিয়া ঠিক কৰিব লাগে অন্যথা যি অহংকাৰ দেখিবলৈ পোৱা গৈছে যি এক প্ৰকাৰৰ অভাৰ কনফিডেন্ট দেখিবলৈ পোৱা গৈছে নিজৰ খেয়াল খুচিমতে কাম কৰা দেখিবলৈ পোৱা গৈছে এই পদ্ধতিটোৰ সলনি হোৱাৰ প্ৰয়োজন আছে ফুল ষ্ট্ৰেংথ লৈ ভাৰতীয় টিমৰ এই অৱস্থা কেৱল এই খবৰটোৱে নহয় কালিৰ দিনটোত আন এটা বেয়া খবৰ আহিলে টি20 বিশ্বকাপৰ পৰা ভাৰতীয় মহিলা দলটো তেওঁলোক নকআউটত ওলাই যাবলগীয়া হ'ল বাহিৰ হ'বলগীয়া হ'ল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হ'ল আমি আশা কৰিছিলোঁ এইবাৰ তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব কিন্তু অষ্ট্ৰেলিয়াই ভাৰততকৈ ভাল ক্ৰিকেট খেলিলে সেই দিনটোত যাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল সেমিফাইনেলত তেওঁলোক প্ৰৱেশ নকৰিলে বা নকআউট হৈ গ'ল গতিকে এটা দিনতে দুটাকৈ বেয়া খবৰ আহিলে কিন্তু ভাৰতীয় মহিলা ক্ৰিকেট দলে ভালেই খেলি আছে কিন্তু প্ৰশ্নটো থাকি গৈছে আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এই পৰাজয়ক লৈ ভিডিঅ'টো অলপ দীঘল হ'ল বহু কথা আছিলে সামাৰাইজ কৰিবলৈ চেষ্টা কৰিলোঁ মূল কথাখিনি পুনৰবাৰ মূল পইণ্টকেইটা আনিব বৈভৱ সূৰ্যবংশী কিয় নেখেলালে ফ্লেট পিটছতে খেলিবলৈ কেৱল জানে নেকি ভালকৈ মেনেজমেণ্ট হোৱা নাই নেকি খেয়াল খুচিমতে কেইগৰাকীমান খেলুৱৈকে বাৰে বাৰে সুবিধা দি থকা হৈছে নেকি এনেকুৱা প্ৰশ্নবিলাক আমাৰ মনত আছে ক্ৰিকেট প্ৰেমী হিচাপে আপোনালোকৰ হয়তো মনত আছে এই বিষয়টোক লৈ আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব আৰু ভাৰতীয় ক্ৰিকেট দলত এই মুহূৰ্তত কি পৰিৱৰ্তন লাগে যাতে পুনৰবাৰ এই গোল্ডেন এজলৈ আমি উভতি যাব পাৰোঁ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব